গতিকে মই এই দেখুৱাই আছোঁ আমাৰ ছেক্ৰেটাৰী সভাপতি। গতিকে কওকচোন আপোনালোকে মই এই সৌজনী বেলতলৰ জীৱন নাথ পুজো। গতিকে মই তেখেতক কৈছোঁ কওকচোন আপুনি বাবাৰ বিষয়লৈ দুআষাৰ। আমাৰ এই বেলতলা মন্দিৰ আজি 2018 চনৰ পৰা আমাৰ চলি আছে। হয় হয়। গতিকে আজি বৰ্তমান 2026ত পৰিণতি হৈছে। গতিকে আমি নথৈ সুখী আৰু এই মন্দিৰ আমাৰ আজিয়ে নহয় আগলৈ চলাম বুলি আশা ৰাখিলোঁ। হয় আজি আজি বাবা পূজা কেনে লাগিছে কওক? খুব ভাল লাগিছে, কাৰণ আজিৰ দিনত যে আমি এনেকৈ বাবা পূজা পাতিব পাৰিছোঁ এই আমি নথৈ সুখী। আপুনি কিবা এটা কওক। কওক কি কিবা এটা কওক। মোক কিবা এটা ক'ব লাগিব বাবাৰ বিষয়ে আজি যে এনেকৈ বাবা পূজা। ঠিকে আছে। নহয় এইটো আপুনি যে ইউটিউবাৰ হয় আমাৰ ফটো ভিডিঅ' মাৰিলে তাকে ধন্যবাদ। গতিকে সকলোলৈ ধন্যবাদ জনাই বাবা জয় হওক, বাবা জয় হওক। মই এইখিনিতে বেলতলা মন্দিৰৰ পৰা মই ধূপ নাই না আছে। মনটো অশান্তি লাগি আছে, গান থাকে প্ৰথম লোকেশ্যন উঠিছেনে? মাৰিবলৈ দৌৰাই লৈ গা ধুব দিয়াচোন, দৌৰাই লৈ পিছত